প্ৰাণী আমাৰ প্ৰাণ আৰু এই প্ৰাণীৰ বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ তিনিচুকীয়াৰ বৰগুৰিৰ পৰা নিৰ্মাণ প্ৰস্তুতকাৰী এটা প্ৰাণী প্ৰতিষ্ঠান মুক্তি এই মুক্তি প্ৰাণীৰ যিটো বৰবিহ বৰ্তমান সাম্প্ৰতিক সময়ত এই যিটো আমাৰ বজাৰ চিলাপথাৰকে আদি কৰি সমগ্ৰ ধেমাজি জিলাখনত যিটো এটা বৰবিহ সৃষ্টি কৰিছে এই ক্ষেত্ৰত কিন্তু আমাৰ এটা উদ্বিগ্নতা সৃষ্টি হৈছে সমগ্ৰ ধেমাজিবাসী তথা চিলাপথাৰবাসী ৰাইজৰ মাজত আৰু এই মুক্তি নামৰ প্ৰাণীবিধৰ স্বত্বাধিকাৰীলৈ আমাৰ মুকলি আহ্বান তেওঁ যে এনেকুৱা ধৰণৰ বৰবিহ যাতে আমাৰ চিলাপথাৰৰ লগতে সমগ্ৰ জিলাখনত অতি শীঘ্ৰে বন্ধ কৰক আৰু স্থানীয় জিলা প্ৰশাসন চিলাপথাৰ প্ৰশাসন তথা স্থানীয় ধেমাজি জিলা প্ৰশাসনক আমি এটা সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ বৰবিহ প্ৰস্তুতকাৰী মুক্তি যি পানীৰ প্ৰতিষ্ঠান আছে সেইটো অতি শীঘ্ৰে তেওঁলোকে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি প্ৰদান কৰি আমি পোনপ্ৰথমতে দাবী জনাইছোঁ লগতে আপোনালোকক দেখাব বিচাৰিছোঁ যে এটা চিল পেক থকা মুক্তি পানী সেই পানীৰ ভিতৰত কিন্তু ক্ষুদ্ৰ কণিকা আৰু শেলাই আৰু পোক আমি দেখিবলৈ পৰিলক্ষিত হৈছোঁ তেনে ক্ষেত্ৰত আমি এই স্বত্বাধিকাৰীক মুক্তি পানীৰ স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰীক আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ বৰবিহ যাতে বজাৰলৈ তেওঁলোকে প্ৰস্তুত কৰি নপঠিয়ায় কিন্তু অন্যথা যদি পুনৰবাৰ তেওঁলোকক আমি সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ যদি পুনৰবাৰ তেওঁলোকে প্ৰস্তুত কৰি পঠিয়ায় তেওঁলোকে কিন্তু ভয়ংকৰ আমাৰ বিৰোধ তেওঁলোকে সক্ষম কৰিবলৈ সন্মুখীন হ'ব আমি পুনৰবাৰ তেওঁক সকীয়াই দিব বিচাৰিছোঁ লগতে জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ তেনেকুৱা ধৰণৰ প্ৰতিষ্ঠানৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু এনেকুৱা ধৰণৰ বৰবিহ প্ৰস্তুতকাৰী নিৰ্মাণ প্ৰতিষ্ঠানক আমি অতি শীঘ্ৰে তেওঁ ন্যায়িক ব্যৱস্থাৰ আওতালৈ আনি সঠিক উচিত ব্যৱস্থা বিচাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।